জয় হিন্দ বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আর্মি সাহাব। বন্ধুসকল, বহুত ল'ৰা ছোৱালীয়ে ৰানিং কৰি আছে, মটিভেশ্যন লৈ কেনে পুৰা ৰানিং কৰিছে, কষ্ট কৰিছে, দিনে ৰাতি ৰানিং কৰি আছে। মানে দুপৰীয়া, গধূলি, তাৰপিছত আছে ৰাতিপুৱা। কিন্তু ইমান কষ্ট কৰিছে, কষ্টৰ ফলত কষ্ট কৰি 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 বন্ধুসকল মানে দুৰ্বল হৈ গৈছে, শক্তি পোৱা নাই দেহাত। গতিকে মই আপোনালোকৰ বাবে এটা কম খৰচত, কম পইচাত এটা ডায়েট লৈ আহিছোঁ। এই ডায়েটটো যদি আপোনালোকে ফ'ল' কৰে, এসপ্তাহ যদি আপোনালোকে ৰেগুলাৰলি ইউজ কৰে, আপোনাৰ শৰীৰটো এটা ষ্ট্ৰং, মানে যিমানে কষ্ট কৰিব ইমানেই মানে ইঞ্জিনটো বেছিকৈ চলিব, লাষ্টিং কৰিব। গতিকে এই ভিডিঅ'টোত মই সেইটোৱে ক'ম, ৰানিং বা লং জাম্প আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আৰু যদি আপুনি চেনেলটোত নতুন আহিছে, এই চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনাৰ লগ বন্ধুৰ মাজত এটা শ্বেয়াৰ কৰি দিব। সম্পূৰ্ণৰূপে ক'ত কেনেকৈ কি কৰিব লাগিব সেইটো মই ভিডিঅ' ৰূপে আপোনালোকক দেখুৱাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। অতি কম সময়ৰ ভিতৰত আপোনালোকক ভিডিঅ'টো মই প্ৰভাইড কৰি আছোঁ। ভিডিঅ'টো অৱশ্যে শেষলৈকে চাব। আৰু এসপ্তাহ, বেছি নহয়, এসপ্তাহ আপোনালোকে ফ'ল' কৰক। ফ'ল' কৰি কেনে মানে ৰিজাল্টটো পাব, ইয়াৰ মানে ফুল ৰিজাল্টটো পাব এসপ্তাহ ফ'ল' কৰিলে। বুজি পাইছে? তে আহক ভিডিঅ'টো আমি চাই লওঁ। বন্ধুসকল, আমি আহি গ'লোঁ আমাৰ ডায়েট প্লেনটো লৈ। প্ৰথমে আপোনালোকে বজাৰৰ পৰা আপোনালোকে কম পইচাতে আপোনালোকে বুট কিনি আনিব লাগিব, কেঁচা বুট, যোনটো আমি মানে গাজি বুট বা কিবা যি কয়, সেইটো আপোনালোকে পোনপ্ৰথমে এক মুঠা আপোনালোকে যিকোনো এটা বাতিত আপোনালোকে কি কৰিব, ভালদৰে ধুই ল'ব। মই দেখুওৱাৰ ধৰণে আপোনালোকে ভালদৰে ধুই ল'ব। ইয়াতে আপোনালোকে ড্ৰাই ফ্ৰুইট কিছুমান আছে যেনে কাজু বাদাম, এলমণ্ডছ, এইবিলাক আপোনালোকে মিক্স কৰিব পাৰে যদি পইচা আছে। যিহেতুকে মোৰ পইচা নাই, সেইকাৰণে মই অকল বুটটো খাওঁ। যিহেতুকে বুটৰ পৰা অকল ফাইদা পোৱা যায়, সেইটো দিলে আৰু বেছি ফাইদা হয়। গতিকে ইয়াতে মই পোনপ্ৰথমে এইখিনি ধুই ল'ম। যদি পইচা আছে, ড্ৰাই ফ্ৰুট কিছুমান ইয়াতে মিক্স কৰি ল'ব। মই ধুই ল'লোঁ বঢ়িয়াকৈ, এতিয়া দেখা পাইছে আপোনালোকে। এতিয়া ইয়াতে মই আপোনালোকক দেখুৱাম যে ইয়াতে পোনপ্ৰথমে আপোনালোকে যিমানখিনি পানী খাব পাৰে, একমগ পানী, মানে আধা লিটাৰমান পানী ইয়াতে মিক্স কৰি দিব, বিন্দাছ। আপোনালোকে দেখা পাইছে এনেকুৱা ধৰণে মিক্স কৰি দিব। মিক্স কৰি দিয়াৰ পিছত আপোনালোকৰ কাম ফিনিছ, ৰাতিৰ কাম আপোনালোকে ফিনিছ। এতিয়া দেখা পাইছে মই পানীটো বঢ়িয়াকৈ দিলোঁ। ইয়াৰ পিছত মই কি কৰিম, মানে ৰাতিৰ বঢ়িয়াকৈ ঢাকোন মাৰি কেনে টিফিনটো থৈ দিম। আপোনালোকে ইয়াতে ড্ৰাই ফ্ৰুট কিছুমান মিক্স কৰিব পাৰে, কাজু বাদাম, এলমণ্ডছ, তাৰপৰা কিচমিচ, এইবিলাক বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ আছে, এইবিলাক মিক্স কৰি দিব। ভালদৰে ধুই ল'ব বাদাম বা এইবিলাক বস্তু বঢ়িয়াকৈ। মই এতিয়া থৈ দিলোঁ। এতিয়া ৰাতি পোহৰ হ'ল। ৰাতিপুৱাই কি কৰিলোঁ, মই সোনকালে উঠি কেনে পোনপ্ৰথমে মই টিফিনটো খুলিম, মানে দাঁত চাত ব্ৰাছ কৰি কেনে টিফিনটো খুলিম। খোলাৰ পিছত মই মগটো ল'লোঁ এতিয়া কাষতে। এতিয়া মই টিফিনটো খুলি কেনে ইয়াৰ সম্পূৰ্ণ পানীখিনি মই এটা মগত থ'ম। মগত থৈ কেনে কি কৰিম বন্ধুসকল, সম্পূৰ্ণৰূপে পানীখিনি ঢালিম। ইয়াতে কাজু বাদাম, কিচমিচ দিলেও আপোনালোকে পানীটো আৰু ভাল, মানে এনাৰ্জি দিব পানীখিনিয়ে। বুজি পাইছে? পোনপ্ৰথমে এই পানীখিনি মই কি কৰিম, মগটোত দিলোঁ, পানীখিনি মই খাম। খাই কেনে বিন্দাছ। পিছত পানীখিনি খোৱাৰ পিছত যোনটো কাজু মানে ড্ৰাই ফ্ৰুটছ যদি মিক্স কৰা যায়, তেতিয়া ড্ৰাই ফ্ৰুটছ আৰু বুটখিনি আপোনালোকে থৈ কেনে ৰানিং কৰিব গুচি যাব। বুজি পাইছে? থৈ কেনে আগে পানীখিনি খাই কেনে আপোনালোকে ৰানিং কৰিব যাব। তাৰপৰা আহি কেনে কি কৰিব লাগিব সেইখিনি মই পিছত কৈ আছোঁ আপোনালোকক। ইয়াৰ পিছত আপোনালোকে কি কৰিব, পানীখিনি সম্পূৰ্ণৰূপে খাই দিব। পানীখিনি আপোনালোকে খাইতে অলপমান মানে সোৱাদ নাপাব, কিন্তু তথাপিও অলপ মানে চকু মুজি কেনে আপোনালোকে খাই দিব। এইখিনি পানী বহুত কেলছিয়াম আছে, ভিটামিন আছে, সকলো বস্তু আছে। আপোনালোকে এসপ্তাহ ফাৰ্ষ্ট ট্ৰাই কৰি চাওক। তে বন্ধুসকল, আপোনালোকে এইটো ৰেচিপি সম্পূৰ্ণৰূপে ফ'ল' কৰি চাওক। এসপ্তাহৰ ভিতৰত 100% ৰিজাল্ট পাব। আপোনালোকৰ যোনটো দেহাত উইকনেছ বোলা বস্তু আছে, সেইটো নাইকিয়া হৈ যাব। আৰু এটা কথা কওঁ, আপোনালোকৰ যদি চাইনিজ প্ৰব্লেম আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, এইটো ৰেচিপি মানে এতিয়া গৰম পৰিছে, এতিয়া টেনশ্যন নাই। চাইনিজ প্ৰব্লেম থাকিলেও আপোনালোকৰ ঠাণ্ডাটো নালাগে, যিহেতু এইটো ফ'ল' কৰিব পাৰে। ঠাণ্ডাৰ দিনত বন্ধুসকল এইটো নাখাব, কিয়নো ঠাণ্ডাৰ দিনত এইটো খালে কি হ'ব, মানে চৰ্দিটো বেছিকৈ লাগিব, এইটো ঠাণ্ডা হয় বিশেষ কৰি। আৰু বন্ধুসকল, পানীটো খোৱাৰ পিছত আপোনালোকে ৰানিং কৰিব যাব। ৰানিং কৰি আহি কেনে আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাব। পানী খাই আপোনালোকে এই চানাটো যদি আপোনালোকে ড্ৰাই ফ্ৰুটছ মিক্স কৰে, তেতিয়াহ'লে এই চানা আৰু ড্ৰাই ফ্ৰুটছটো একেলগে আপোনালোকে খাই দিব। ইয়াৰ পিছত আপোনালোকে দিনটো কি কৰিব, প্ৰচুৰ পৰিমাণে পানী খাই থাকিব, তেতিয়াহ'লে আপোনালোকৰ ভৰপূৰ ফাইদা হ'ব। গতিকে আজিৰ ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণৰূপে কৈ দিছোঁ, আপোনালোকে এইটো ৰেচিপি ফ'ল' কৰি চাওক, 100% সফলতা পাব। ধন্যবাদ। আজিলৈকে বিদায় মাগিছোঁ। আকৌ এটা
ভিডিঅ'লৈ কেনে পালে কমেণ্ট কৰি জনাব।